বাপুকণ তই ঘৰলৈ আহোঁতে মোলৈ সেই প্ৰেছাৰৰ টেবলেট কেইটামান লৈ আহিবিচোন দেই। মোৰলৈকে শেষেই হৈ থাকিলে প্ৰেছাৰৰ টেবলেট। দে হ'ব দে, বেছিকে কাম বনবোৰ কৰি নাথাকিবি, মই আহোঁতে লৈ আহিম বাৰু। ঐ বগীতি, মই তোৰ ওচৰলৈকে আহিছিলোঁ পাই, ভালে হ'ল দুয়োটাকে লগ পালোঁ। আঘোণী পেহী আহিলে দেখোন। যক ভিতৰলৈকে যক বহকগে, মই সেই কামৰ পৰা আহোঁগে। দে যা বোপাই, এনেকে ভালকে কাম বন কৰি খাই থাক আৰু দুয়োটাই আৰু কি কৰিবি, উপায়তো নাই। ভনীও এজনী দিবলৈ আছে, তাইকোতো দিব লাগিব। দে তই ভালকে কাম বন কৰি খা। ভাল চাল ক'ৰবাত ছোৱালী যদি আছে যদি বিয়া এখন পাত, মাৰো অকণমান কষ্ট কমিব। তাকে মই ইয়াক কৈ আছোঁ, ক'ৰবাত বোলো ভাল চাল পাইছ নেকি ছোৱালী? যদি নাই পোৱা কাৰোবাক চাবলৈকে কওঁ, ছোৱালী এজনী বিয়াখন পাত। মোৰ দেখিছোঁৱেই, বেমাৰী মানুহ আজি ইটো কাইলৈ সিটো, ভনীয়েকজনীকো দিবলৈ আছে। এতিয়া ককায়েকটো বাৰু বিয়া নাপাই দিলে ভনীয়েকক কেনেকৈ দিওঁ বাৰু? এতিয়া তই বিয়াখন পাত বুলি কৈছ বাৰু, এতিয়া মই বিয়াখন পাতিলে জানো হ'ব? বেলেগ এখন ঘৰৰ পৰা এজনী ছোৱালী আনিম, মোৰ জানো দায়িত্ব নাবাঢ়িব? এই তিনিটি মানুহে খাওঁতেই মোৰ মাথা চুলি নাইকিয়া হৈ গৈছেগৈ। আৰু এখন ঘৰ যে এজনী ছোৱালী আনো, সা সুবিধাখিনি যদি দিব যদি নোৱাৰোঁ, এখন কম বেয়া কথা হ'বনে? সেইটো কাৰণে সেইটোৱেই, ইমান দুখীয়া মানুহৰ ঘৰলৈ কাৰ ছোৱালী বিয়া দিব আজিৰ দিনত বাৰু কচোন বাৰু? সেইকাৰণে এইবোৰ চিন্তা কৰিবলৈ নি বিয়া চিয়া পাতিবলৈ মন নাযায় আৰু। হ'ব দে, আমাৰ গাঁৱত সেই বৰ ধুনীয়া ধুনীয়া ছোৱালী কেইজনীমানে আছে, একদম লখিমী ছোৱালী আৰু। মই বাৰু সুধি চাম বাপেকক দেই, যদি কথা বতৰা মিলে আৰু। তই আকৌ বা কি ক? যদি দুখীয়া ঘৰলৈ ছোৱালী দিয়াত আপত্তি নাই, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। আঘোণী পেহী, তহঁতি যি ভাল দেখ তাকে কৰিবি দেই। দে বটি, মই যাওঁ। ভিতৰলৈ যাওঁগৈ এইবোৰ কথা বাহিৰত পাতিব নালাগে। কয় নহয় চবৰে কাণ থাকে বুলি, আকৌ কবি কোনোবাই শুনিব, দুখীয়া নিচলা বুলি ভঙাইহে দিবগৈ আৰু। ভিতৰলৈ যাওঁ। হ'ব দে নেযাওঁগৈ আৰু, মই যাওঁচোন, কিনো কয় কথাষাৰ কৈ চাওঁগৈ সিহঁতৰ ঘৰত। যদি মন চন মিলে তে বিয়া বাৰুখন পাতি কৰি দিব লাগিব আৰু দুইটাকে আৰু। জানো ঈশ্বৰে কপালত কি লিখি থৈছে দেই। হ'ব দে, এটা বেছিকৈ চিন্তাবোৰ কৰি নাথাকিবি, যি হ'ব ভালেই হ'ব। আছে নহয় ভগৱান, তাকোতো এজনী লগ লিখি থৈছে ভগৱানে। হ'ব দে, যা তাৰ ভিতৰলৈ যাগে যা। এইবাৰ ভগৱানে চকু মেলি চালেই হয় আৰু দেই, ল'ৰাটো যেনে তেনে বিয়া এখন পাতি ঘৰখন সহকা পাব, এজনী ভাল ছোৱালী যেন চাই গোটেই জীৱনটো সিহঁতে সুখে সন্তোষে পাৰ কৰিলে হয় আৰু দেই। ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিলোঁ আৰু।